হয় আমাৰ ODB টু চাপৰ সংযোগী যিখন আপোনাৰ এই যে বাঁহৰ দলং দিছে এইটো এটা দীৰ্ঘদিনীয়া সমস্যা মানে এই ODB অঞ্চলৰ পৰা বা বালাপাৰা অঞ্চলৰ বহুত ষ্টুডেণ্ট আমাৰ চাপৰ হায়াৰ ছেকেণ্ডেৰী কলেজত আমাৰ ৰত্নবেদ কলেজত বা এইফালে চাপৰত জাতীয় বিদ্যালয় আছে সেইবিলাকত শ শ ছাত্ৰ ছাত্ৰী এইখন বাঁহৰ দলঙেৰে অহা যোৱা কৰে বাইক বা খোজকাঢ়ি বহুত মানে এইখন ৰাস্তা দিয়ে অহা যোৱা কৰে কিন্তু এইটো এটা দীৰ্ঘদিনীয়া সমস্যা চৰকাৰক আমি বাৰম্বাৰ দাবী জনাইছোঁ বা স্থানীয় ৰাইজেও বাৰম্বাৰ মেমৰনামা দিছে চৰকাৰক বা জিলা প্ৰশাসনক কিন্তু এতিয়ালৈকে বা এই বাঁহৰ দলংখন কাঠৰ এই পকী দলং হয় বা RCC দলং হৈ নুঠিল আমি বিগত দিনত আমি এটা দেখিছোঁ 40 কোটি টকা বিশ্ব বেংকৰ পৰা এটা চেংচন হৈছিল আজিলৈকে সেই টকাটো ক'ত গ'ল কি হ'ল সেইটো আমি এতিয়ালৈকে গম নাপালোঁ বা আজিলৈকে সেই দলং হৈ নুঠিল আমি চৰকাৰ বা জিলা প্ৰশাসনক এটাই আহ্বান জনাওঁ আমাৰ এইটো এটা দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটো যাতে সমাধান কৰি দিয়ে কাৰণ ইয়াত এটা RCC দলঙৰ খুবেই জৰুৰী কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে হাজাৰ হাজাৰ বাইক আৰোহী এইখন ৰাস্তা দি অহা যোৱা কৰিব গতিকে আমি পৰিৱৰ্তনকামী চৰকাৰ বা আমাৰ যিজন মুখ্যমন্ত্ৰী প্ৰভাৱশালী মুখ্যমন্ত্ৰী হয় বা তেখেতে বিভিন্ন উন্নয়নৰ কাম কৰে তেখেতক মই আহ্বান জনাইছোঁ অতি শীঘ্ৰে আমাৰ এইখন যাতে পকী দলং এখন বনাই দিয়ে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ সঘনাই মাজে মাজে সৰু সুৰা দুৰ্ঘটনা বা এই কেইদিনমান আগত বাইক সহ আৰোহী সহ এই চম্পাৱতী নৈত পৰি গৈছিল এই স্থানীয় ৰাইজে তেখেতক উঠাই দিছে বা আঘাতপ্ৰাপ্ত হৈছিল এনেকুৱা সৰু সুৰা দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আছে গতিকে এই ক্ষেত্ৰত চৰকাৰ এটাই আহ্বান জনাওঁ অতি শীঘ্ৰে তেওঁলোকে আমাৰ এইখন এটা RCC দলঙৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতায়াত কৰোঁতে এখন বাইকৰ আপোনাৰ যদি দুজন পেচেঞ্জাৰ আহে আপোনাৰ 25 টকা দিব লাগে আৰু এজন মানুহ আপ ডাউন কৰিলে 10 টকা দিব লাগে এই ছাত্ৰ ছাত্ৰীৰ ফুলে লয় সেইটো এটা সমস্যা হৈছে কাৰণ এইখিনি দলং পাৰ হোৱাতে মাত্ৰ আপোনাৰ 15 টকা 20 টকা গুচি যায় সদায় যিটো আমাৰ ইয়াত সমস্যা এইটো ৰাস্তাটো হ'ল যে চাপৰৰ পৰা ODB ভায়া যোগীঘোপা যোৱা ৰাস্তা ইয়াত বহুত হাজাৰ হাজাৰ মানুহ এইটো ৰাস্তাৰে আপ ডাউন কৰে আমাৰ মুঠতে সমস্যা হ'ল 1 নম্বৰত ৰাস্তা ঘাটটো নাই ৰাস্তাৰ কণ্ডিশ্যন খুবেই বেয়া পঞ্চায়তৰ পৰা কোনো গুৰুত্বই নাই আৰু ৰাস্তাটো বোলে PWD লৈছে PWD লোৱাৰ পিছৰ পৰা এনেকা এটা দুৰ্ভাগীয়া মানে আমাৰ হৈছে যে PWD যিটো মনোৱাৰ নাম এটা ল'ৰা আছিল চাপৰৰ তেওঁ মানে ইয়াত অহা যোৱা কৰে ঠিকে এই ছুটিৰ মুখত এটা বান্দিলৰ কাম আহিছিল তাতে 25 লাখ টকাৰ কাম তেওঁলোকে কি কৰিছে 1 লাখ টকাৰ কামো কৰা নাই পইচাখিনি গোটাই আত্মসাৎ কৰি দিছে আৰু আমাৰ এইটো এই যে ব্ৰিজৰ যি কণ্ডিশ্যন এতিয়াতো মানুহ কিবাকে যাওয়া আহা কৰে তথাপি বহুত ৰিস্ক কেতিয়াবা মানে বাইক মানুহ ব্ৰিজৰ পৰা বাগৰি পৰি যায় এই সমস্যা আমাৰ আজিৰ পৰা 20-25 বছৰ আগৰ পৰা এনেকৈ আমি কষ্টত ভুগি আছোঁ ইয়াত কোনো চৰকাৰে মানে গুৰুত্ব নিদিয়ে পঞ্চায়ততো বাদে দিয়ক MLA MP ফানো নাই তেওঁলোকে মানে কেতিয়াবা যদি মাতো মানে কেতিয়াও নাহে আমি এইটো লৈ বহুত কেইবাৰ মানে আমাৰ বঙাইগাঁও উপায়ুক্ত DC ছাৰকো জনোৱা হৈছিল তেওঁলোকেও গুৰুত্ব দিয়া নাই আমি চৰকাৰক এইটো জনাইছোঁ যে আমাৰ ইয়াৰ বহুত ছাৱা স্কুল অহা যোৱা কৰাত অসুবিধা হয় যদি অহা যোৱা কৰে নৌকাটো বহুত প্ৰব্লেম যেতিয়া গৰাখহনীয়া পানী আহে তেতিয়া নৌকা চলাব নোৱাৰে বহুত কাৰেণ্ট হয় ষ্টুডেণ্টৰ পঢ়া শুনাতো অসুবিধা হয় চৰকাৰ এইবিলাক মানে নাচায় আমি আৰু চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ এইটো ৰাস্তা যাতে অতি সোনকালে কিবা এটা বিধি ব্যৱস্থা কৰি দিয়ে আৰু ব্ৰিজখনৰ কাৰণত মানে এটা কিবা বুদ্ধি কৰিলে ভাল আছিল ব্ৰিজখন আমাৰ হ'ব লাগে আৰু কি